ডিফুৰ তাৰালাংচাত অনুষ্ঠিত হৈ আছে কাৰ্বি যুৱ মহোৎসৱ। মহোৎসৱটিৰ প্ৰতিটো কাৰ্যসূচীয়ে প্ৰতিগৰাকী দৰ্শকক আকৰ্ষণ কৰা দেখা গৈছে। অহা 19 জানুৱাৰী পৰ্যন্ত অনুষ্ঠিত হ'বলগীয়া মহোৎসৱটিৰ প্ৰতিটো দিনতে কাৰ্বি পৰম্পৰাগত লোককৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটা পৰিলক্ষিত হৈছে। কাৰ্বি পৰম্পৰাগত সংস্কৃতিৰ সংৰক্ষণৰ লক্ষ্যৰে আৰম্ভ হোৱা কাৰ্বি যুৱ মহোৎসৱে সোণালী জয়ন্তী বৰ্ষত উপনীত হৈছে। কাইলৈ অৰ্থাৎ 17 জানুৱাৰীত মহোৎসৱটিৰ কাৰ্যসূচীত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে কটকটীয়া কৰি তোলা হৈছে তাৰালাংচাৰ নিৰাপত্তা ব্যৱস্থা। ৰাইজে যেনেকাৰ ওলাই আহিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে, আমিও এটা বিশ্বাস আছে যে কাৰ্বি আংলং বাসিন্দা ৰাইজে কলা সংস্কৃতিৰ পৰা ইমানেই মৰম যে আজি তেওঁলোকৰ ঘৰ কাম থাকিও আজি ওলাই আহিছে সময়। সেইকাৰণে আজি ইয়াত পোনপ্ৰথমে মই আমাৰ কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং লগতে কাৰ্বি কালচাৰেল ছ'চাইটি সকলৰ বিষয়ববীয়াসকলে যেনেকাৰ এইটোৰ গোল্ডেন জুবলিটো ছাকচেছফুল কৰিবৰ কাৰণে যেনেকা প্ৰচেছ চলাইছে, সেইকাৰণে মই বহুত ধন্যবাদ দিছোঁ। আজি ৰাইজৰ লগত চবৰ লগত আলাপ আলোচনা কৰিছে, কথা পাতিছোঁ, ফোনৰ লগত বাৰ্তালাপ কৰিছে যে তেখেতসকলে বহুত উৎসাহ, অকল ইয়াত বুলিতো নহয়, বিভিন্ন অসমৰ পৰা আমাৰ যেনেকৈ চিনাকি আছে তেওঁলোকে আমাক খবৰ লৈ গৈছে যে এই প্ৰগ্ৰামবিলাক কেতিয়া হ'ব, আৰু বিশেষকৈ আজিৰ পৰা ইণ্টাৰনেশ্যনেল ছিংগাৰবিলাক পাৰফৰ্ম কৰা হ'ব। লগতে আমাৰ ইয়াতে KYFৰ বিভিন্ন কাৰ্যসূচী আছে, এই কাৰ্যসূচীবিলাক এটা সফল আৰু আপোনালোকৰ সহায় সুযোগত এই মেছেজটো অসম বাসিন্দাসকলৰ লগত গৈ পাইছে। লগতে ইণ্ডিয়া লেভেলত এই বস্তুবিলাক চৰ্চা আমাক দিল্লীৰ পৰা ফোন কৰা আছে। ডিফুৰ পৰা তনু মজুমদাৰৰ প্ৰতিবেদন এনিভাৰত 24। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।